নমস্কাৰ, চাবলৈ আৰম্ভ কৰিছে DA365 অসম। আজি চৰ্চাৰ অতিথি এগৰাকী নলবাৰী সমাজ জীৱনৰ লগত জড়িত, আনপিনে এগৰাকী নতুনকৈ বিতৰ্কত নাম সামৰ পোৱা এগৰাকী হ'ল বিদ্যাঞ্চল দাস স্কুলৰ অধ্যক্ষ তথা নলবাৰী জাতীয় বিদ্যালয়ৰ সভাপতি জিতেন্দ্ৰ কুমাৰ জৈন। পোনপ্ৰথমে আপোনাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। আপুনি নতুনকৈ আমাৰ নলবাৰী সমাজ জীৱনৰ লগত জড়িত নহয়। আপোনাৰ জন্ম নলবাৰী আৰু আপোনাৰ জন্ম হৈছিল, আমি যিমানটো খবৰ পাইছোঁ, নলবাৰী চিভিল হস্পিটেলত। আপুনি এগৰাকী মাৰোৱাৰী সম্প্ৰদায়ৰ লোক বা মাৰোৱাৰী পৰিয়ালত আপোনাৰ জন্ম, তৎসত্ত্বেও আপুনি অসমীয়া মাধ্যমত পঢ়ি অসমীয়া পুথি ইতিমধ্যে লিখি উলিয়াইছে। আৰু প্ৰধানতঃ যেতিয়া আপুনি এই নলবাৰী চিভিল হস্পিটেল স্থানান্তৰক লৈ এক প্ৰতিবেদনৰ সন্মুখীন হৈছে, অৰ্থাৎ আপুনি গুৰিও ধৰিছে, তাত দেখিবলৈ পাইছোঁ। আৰু এনেকুৱা ধৰণৰ যেতিয়া গুৰি ধৰিব গ'ল নলবাৰী চিভিল হস্পিটেল স্থানান্তৰক লৈ, তাত কিন্তু আপুনি এক প্ৰকাৰ আক্ৰমণৰ সন্মুখীন হৈছে ৰাজনৈতিক নেতাৰ। আৰু এই ক্ষেত্ৰত আপোনাক যথেষ্ট আক্ৰমণ কৰিছে, তৈলমৰ্দন কৰিছে। এক প্ৰকাৰ এই ক্ষেত্ৰত আপোনাক কৈছেনে কোৱা নাই নাজানো, এই কথাষাৰ কাক কৈছিল নলবাৰী সমষ্টি বিধায়ক জয়ন্তমল্ল বৰুৱা কেবিনেট মন্ত্ৰী, যে বহিৰাগত শব্দ উল্লেখ কৰিছে বহুকেইটা কাৰণত, যে আপুনি বিদ্যাঞ্চলৰ অধ্যক্ষ, বিদ্যাঞ্চল দাস স্কুলৰ অধ্যক্ষ, তাত দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক আপুনি নামভৰ্তি 85% নামভৰ্তি দিছেনে নাই, বা ইয়াৰ কথাটো আহিছিল প্ৰধানতঃ সম্ভৱপৰ। আপুনি ক'ব কিছু সময়ৰ পিছত যে যেতিয়া আপুনি প্ৰতিবাদমুখ হৈ পৰিছে যে নলবাৰী চিভিল হস্পিটেল স্থানান্তৰক লৈ নলবাৰী সমাজ জীৱনৰ লগত জড়িত হৈ আছিল, আৰু এনে ক্ষেত্ৰত হয়তো চৰকাৰ বিৰোধী হৈ পৰিছিল আপুনি। নলবাৰী সমষ্টিৰ বিধায়ক তথা অসমৰ কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই বহিৰাগত শব্দ উল্লেখ কৰি কৈছে, আৰু এক প্ৰকাৰ জেলত পাম বুলিও কিছু যথেষ্ট কথা প্ৰকাশ কৰিছে। এইটোৱেই নহয়, আপুনি আৰু বিতৰ্কত সোমাই পৰিছিল এটা বিশেষ কাৰণত। সেই কথা কিন্তু আমি জানিম যে আপুনি যে নলবাৰী চিভিল হস্পিটেলৰ প্ৰসংগত আপোনাৰ প্ৰতিবাদ হৈছিল স্থানান্তৰ, তাৰ বিৰোধিতা কৰি, এই ক্ষেত্ৰত জয়ন্তমল্ল বৰুৱাৰ যিবোৰ ভাষ্য, এই ক্ষেত্ৰত আপুনি কিবা মন্তব্য কৰিব নেকি? আচলতে এক ঐতিহ্যমণ্ডিত এয়া চিভিল হস্পিটেল আৰু আমাৰ এক অসমৰ গৌৰৱ শ্বহীদ মুকুন্দ কাকতি তেখেতৰ নামত থকা এখন হস্পিটেল, 93 বছৰীয়া এখন হস্পিটেল নলবাৰী চহৰৰ মাজমজিয়াৰ পৰা স্থানান্তৰ কৰা নহয়, মেডিকেল কলেজৰ লগত এমালগেমেশ্যন কৰি দিয়াটো সেয়া অত্যন্ত নিন্দনীয় হৈছে। হয়, মেডিকেল কলেজ আমাক লাগে, এয়া আমাৰ প্ৰাপ্য, ভাল কথা। কিন্তু মেডিকেল কলেজৰ নামত নলবাৰী চহৰৰ পৰা এক হস্পিটেল ইয়াতো একেমুখে আমাৰ লগতে নলবাৰীবাসী ৰাইজে অৰিহণা দিছে। আৰু আমি প্ৰায় এবছৰ ধৰি এই হস্পিটেলত ঘূৰাই অনাকৈ আন্দোলন কৰিছিলোঁ। তেতিয়া মন্ত্ৰীগৰাকীয়ে ইয়াত 110খন বিচনাযুক্ত হস্পিটেল ঘূৰাই দিয়া বুলি কথা দিলে। হয়, আজিলৈকে প্ৰতি তেখেতে দিয়া নাই, ঘূৰাই দিয়া নাই। আৰু সেই সভাত ঘূৰাই দিয়াৰ সময়তো তেখেতৰ অহংকাৰ বোধক খং কৰি শপত কৈছিল যে এই আন্দোলনকাৰীসকল যিসকল বহিৰাগত নক্সালপন্থী শব্দ কৈছিল। আপুনি জয়ন্তমল্ল বৰুৱাই যেতিয়া আন্দোলনকাৰীসকলৰ মাজত যিসকল বহিৰাগত বুলি উল্লেখ কৰিছিল, তাৰ ভিতৰত আপুনি জানে যে আপুনি যেনেকৈ এগৰাকী মাৰোৱাৰী পৰিয়ালৰ লোক, তে আপোনাকতো এক প্ৰকাৰ বহিৰাগত বুলি আপোনাকো কৰিছিল। হয়, তেখেতে পাকে প্ৰকাৰে সেই কথাই ক'ব খুজিছে, নাজানো কি ভাবিলে, হয়তো জয় উপাধি থকাৰ বাবে। হয়, কিন্তু আচৰিত কথা, ৰাষ্ট্ৰীয়বাদী চিন্তা চৰ্চা এটা হ'ল ৰাষ্ট্ৰীয় দল বিজেপি, হয়, তাৰে এজন যদি মন্ত্ৰী, সেই দলৰ এজন মন্ত্ৰী নলবাৰীৰ বিধায়ক হয়, যদি বহিৰাগত শব্দ হয়, হয়, আমিতো ভাৰতবৰ্ষৰে, হয়, আমাৰ পূৰ্বপুৰুষ
আৰু মূল কথা হ'ল মোৰ জন্মসূত্ৰে নলবাৰীত এই চিভিল হস্পিটেলত মোৰ আজি নিজৰ ব্যক্তিগত আমি খণ্ডত ক'ৰবাত চিকিৎসা ল'ব পাৰোঁ নোৱাৰোঁ এইটো বেলেগ, কিন্তু নলবাৰীৰ 10 লক্ষ মানুহ তাৰ বেছি সংখ্যক মানুহে দুখীয়া মানুহৰ কাৰণে এয়া ভৰসাত চলে। তেনে এখন ভৰসাত থলি এখন হস্পিটেলক আমাৰ চকুৰ আগত নিয়ে পোৱাটো আমি নিবিচাৰোঁ। সেই সভাত এটা ঘোষণা কৰিছিল যে দুখন সম্ভৱৰ দুখন বিদ্যালয়ৰ নাম উল্লেখ কৰিছে, তাৰ ভিতৰত বিদ্যাঞ্চল দাসচলৰ নাম উল্লেখ কৰিছিল যে ইয়াত BPL বা দুখীয়া শ্ৰেণী যি ছাত্ৰ ছাত্ৰীক ইয়াত 25% পঢ়াই নাই এনেকুৱা ধৰণৰ ঘোষণা কৰিছিল। তাৰপিছত আৰক্ষীও আহিছিল, তাত আৰু কি পালে আৰু কি পালে জন এক প্ৰকাৰ মন্ত্ৰী ঘোষণাৰ পিছতে আপোনালোকক আহিছিল আৰু কি পালে অকণমান দিতে মানে ইমান দিনেই নিয়ম আছিল, আমাৰ স্কুলতো এই নিয়ম প্ৰযোজ্য হ'ব লাগে। হয়, নলবাৰীৰ অকল বিদ্যাঞ্চল দা স্কুল আৰু নালন্দা পাব্লিক স্কুলৰ নাম উল্লেখ কৰি কোৱাটো আৰু বুজাই যে তেখেতে এজন মন্ত্ৰী হৈও আমি যে আন্দোলন কৰি আছোঁ মত বিৰুদ্ধে এটা তেখেত বুজাৰিছে আৰু অজুহাত লৈছে 25% ৰেহাই দিয়ে। 25% অকল বিদ্যালয়ৰ দাইন স্কুলত বিদ্যাঞ্চল দা স্কুলত নালন্দা পাব্লিক স্কুলতে ৰেহাই দিব লাগে। নলবাৰীৰ আন ব্যক্তিগত খণ্ডৰ স্কুল, সেই ব্যক্তিগত খণ্ডৰ স্কুলৰ কথা তেখেতে কিয় নকৰিলে বা তাৰে প্ৰতি তেখেতে একশ্যন কিয় নল'লে। আৰু মই এই চেগতে ক'ব খোজোঁ, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া পত্নীগৰাকীৰ যিখন বন্দ্যাদা ইণ্টাৰনেশ্যনেল স্কুল তাত এই ব্যৱস্থা হৈছে না, সেইবিলাক প্ৰশ্ন আমি আমাক বহিৰাগত কোৱাৰ কাৰণে আমি উঠাইছোঁ। আমি চাওকচোন কেনেকৈ বহিৰাগত কৰিলোঁ। মই ইয়াতে জন্ম, অসমীয়া মাধ্যমত পঢ়া শুনা কৰা আৰু অসমীয়া ভাষাতে লিখা মেলা কৰি আছোঁ। ইয়াৰ পিছত এটা বিতৰ্ক আহি পৰিছিল যে আপোনাৰ বিদ্যালয়ত যে এগৰাকী মহিলা কৰ্মচাৰী যি মেছেজ বাৰ্তালাপ তাৰপিছত আপুনি বিতৰ্কত সোমাই পৰিছিল। আচলতে এই ঘটনাটো কি আছিল যদি চমুকৈ কয়? তাৰমানে আমাৰ বিদ্যালয়ৰে সমন্বয়ক এজনে, মই নকওঁ তাত অবিয়ংগীটো ৰাজনৈতিকে, কিন্তু আচলতে মই তেনেকৈ নাভাবোঁ যে নেতাই তেওঁক ব্যৱহাৰ কৰিছে সেই সমন্বয়ক। মই তেনেকৈও নাভাবোঁ, সমন্বয়কজনে ব্যৱহৃত হৈছে। আপোনাৰ বিদ্যালয়ৰ সমন্বয়ক? আমাৰ বিদ্যালয়ৰ সমন্বয়ক এজনে এই অভিসন্ধি ৰচনা কৰিছে 3-4 মাহ ধৰি। আৰু তেনেধৰণে তেওঁ ফাট লগাব গৈ ৰাজনীতিক মুনাফা আদায়ৰ কাৰণে হওক এই বিষয় সংক্ৰান্তত তেওঁ এটা পৰ্টেল চেনেলত বুজাইছে। আৰু এটা এই ঘটনাটো এই বিতৰ্কটো আপুনি এক প্ৰতিবাদমুখৰ হোৱা দেখা গৈছে নলবাৰী চিভিল হস্পিটেল প্ৰসংগত, যি স্থানৰ প্ৰসংগত। আপোনাক এই বিতৰ্কটো আপোনাৰ প্ৰতিবাদ যেতিয়া তথাপিও আপুনি প্ৰতিবাদ কৰি পাৰে এবছৰমান ক'লে, এই প্ৰতিবাদৰ আগত বিতৰ্কটো হৈছে যে প্ৰতিবাদৰ প্ৰতি যেতিয়া ৰাইজে গম পালে বা মন্ত্ৰীয়ে গম পালে যে জিতেন্দ্ৰ কুমাৰ জয় ইতিমধ্যে নলবাৰী চিভিল হস্পিটেল প্ৰসংগত একেবাৰে মানে প্ৰতিবাদমুখৰ হৈ পৰিছে, তাৰ পিছত এই বিতৰ্কটো আহিছিলে নে আগত আহিছিল বিতৰ্কটো? এই বিতৰ্ক তাৰমানে যোৱা কিছুদিন ধৰি আকৌ গম পাইছে যে মন্ত্ৰীয়ে পোৱা 110খন বিচনা যে নিদিলে, তাত লাগে 235খন বিচনা। মূলতে 235খন বিচনাযুক্ত এখন হস্পিটেল, তাত 110খন ক'লে। বাৰু মন্ত্ৰীয়ে ক'লে তেখেতে কোৱা কথাটো যেতিয়া নৰল বা ৰাখিব নোৱাৰিলে প্ৰতিশ্ৰুতি, তেতিয়া আমি আকৌ সৰব হ'বলৈ ধৰিলোঁ। ফেচবুকতে হওক, আমাৰ ষ্টেটাছতে হওক, আমি মিটিং আদি পাতিবলৈ ধৰিলোঁ। আকৌ যেতিয়া আমি সাজু হ'বলৈ ধৰিলোঁ, আমাৰ মুখ বন্ধ কৰা নাই। এই কোট কৌশল ল'লে আমাৰ এজন সমন্বয়ক, আৰু এই সমন্বয়কজনে এই সময়ত সুবিধা লৈ মন্ত্ৰীগৰাকীক ভাল লগাব গৈছিল, কিন্তু এয়া গোটেই ফাটি হৈ গ'ল। আৰু তেওঁৰ ওপৰত সেই শিক্ষয়িত্ৰীগৰাকীও আৰু মই নিজেও ইতিমধ্যে থানাত কেছ ফাইল কৰিছোঁ। তাৰমানে আমি এক প্ৰকাৰ মিছা কথা বুলি ক'ব বিচাৰোঁ। এইটো আৰু মই মুক্ত ৰাইজৰ আদালতত কিন্তু ন্যায় হৈ গ'ল। মন্ত্ৰী জয়ন্ত মল্লৰ পৰা যেতিয়া বিদ্যাঞ্চলৰ প্ৰসংগত এটা কথা কৈছিল যে ইয়াতে বিদ্যাঞ্চল দা স্কুলত যে 25% BPL বা দুখীয়া দৰিদ্ৰ কিবা এটা দলৰ ছাত্ৰ ছাত্ৰীক মানে ইয়াতে নামভৰ্তি দিয়া হয় নে নহয়, যদি তেনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীক এই
বিদ্যালয়ত নামভৰ্তি কৰিব আহে এই সুবিধাটো এতিয়া দিব নাই না আগতো দি আছে না এতিয়া দিব নাই না আমিতো 25% ল'ৰা ছোৱালী বিচাৰি যাব নোৱাৰোঁ হয় আমাৰ এটা নটিচ স্কুলত দিয়া থাকে কি বুলি বা মানে নটিচ থাকে তাত হয় যে অমুক এক্টৰ অধীনত নীতিৰ অধীনত কোনোবা BPL ল'ৰা ছোৱালী আহে তেওঁলোকে নামভৰ্তি কৰিব পাৰে তেনে স্থলত আমি 5-7জন ল'ৰা ছোৱালীক দিছোঁ এইটো মনত আৰু সেইখিনি যাৱতীয় গোটেই কথা আমাক যেতিয়া বাহাৰঘাট স্কুলত মই তাৰ সভাৰ পৰা ধৰি আনিছিল মন্ত্ৰীগৰাকীৰ মন্তব্যৰ পিছতে দ্বিতীয় দিনা তেতিয়া আমি থানাত গোটেই জমা দিছিলোঁ পিছত আমাক আৰু সেই কৰিলে গ্ৰেপ্তাৰ কৰিব নোৱাৰিছে কাৰণ আইন তাৰ মাজে যি আইনগত কথা আছে সেই কাম খেলা আৰু দেখকে আচলতে তেনেধৰণৰ যিটো একশ্যন সেইদিনা ৰাজহুৱাকৈ সিদিনা লোৱাটো দৰকাৰ আছিল নে এই গোটেই কথা বুজায় যে আমাৰ আন্দোলনৰ লক্ষ্যবোৰ কৰা কাৰণে আমাৰ প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰা হয় এয়া এক পদক্ষেপ মানে চৰকাৰে এয়া এটা মানে চেষ্টা আৰু সেই চেষ্টাটো কিন্তু ব্যৰ্থ হৈছে আৰু আমি পুনৰ কিন্তু সাজু যিমানে যি কৰি নকৰে কিয় শহীদ মুকুন্দ কাকতি হস্পিটেল পূৰ্ব মৰ্যাদাৰ এনাতিৰে আমাৰ আন্দোলন ব্যাহত হৈছে আচলতে এই যি মাৰোৱাৰী সম্প্ৰদায়ৰ পৰিয়ালৰ আপুনি এগৰাকী লোক বা আপুনি এই ব্যৱসায় সূত্ৰে এনেকুৱা ধৰণৰ অনুষ্ঠান কৰিছে বা শিক্ষানুষ্ঠান জন্ম দিছে বা শিক্ষানুষ্ঠানত আপুনি জড়িত হৈছে ইতিমধ্যে আপুনি কৈছে যে আপুনি বিদ্যানিচান দাস স্কুলৰ অধ্যক্ষ আনকি নলবাৰী যিখন জাতীয় বিদ্যালয় এই জাতীয় বিদ্যালয়ত আপুনি এগৰাকী সভাপতি আচলতে ছাত্ৰ ছাত্ৰীসকলক সকলো সৰ্বাংগীন উন্নয়ন বা শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই আমাৰ এক আপোনাৰ যিটো ইচ্ছা লক্ষ্য নে এক ব্যৱসায় বুলি ভাবে এনেকুৱা ধৰণৰ অনুষ্ঠানত জড়িত হৈ ব্যৱসায় কৰিব কাৰণ আপুনি এগৰাকী মাৰোৱাৰী সম্প্ৰদায়ৰ লোক সেইকাৰণে মই সেই বস্তুটো কৰিছোঁ আপোনাক ঠিকে অৱশ্যে মূলতে মাৰোৱাৰী সম্প্ৰদায়ৰ মূলতে ব্যৱসায়িক হয় আৰু দেশৰ আৰ্থিক উন্নয়নত ব্যৱসায়ৰ ভূমিকা আছে বাণিজ্য বসতি লক্ষ্মী কিন্তু মই ক'ব খোজা কথাটো হ'ল মই যিকেইখন অনুষ্ঠানত জড়িত হৈছোঁ আৰু বিজ্ঞান চন্দ্ৰা স্কুলত ইয়াত মই এজন প্ৰিন্সিপাল হিচাপে আছোঁ হয় আজি মোৰ ইয়াত মালিকী স্বত্ব নাই ইয়াৰ আগতে নালন্দা পাব্লিক স্কুলত আছোঁ তাত মালিকী স্বত্বও নথকা নহয় আছে কিন্তু এটা সেৱামূলক মনোভাৱ আছে হয় কাৰণ অন্যান্য ব্যৱসায় দিও কৰিব পাৰি যিদিনা আৰম্ভ কৰিছিলোঁ ভবা নাছিলোঁ সিমানো আৰু ইয়াৰ পৰা আমি কিছু লাভান্বিত হৈছোঁ আৰু এতিয়া চাওক মোৰ এই শিক্ষা জীৱনৰ লগত 1.5 বছৰ হ'ল 30 বছৰ হয় 30 বছৰৰ পিছত মই যদি ভাইফৰ মূৰত 1 লাখ টকাকেও যদি পাওঁ হয় সেইটো মই অসম্ভৱ প্ৰাপ্য হয় খুব কষ্টৰ মাজেদি লাগি থাকে আৰু আজি মই বিজ্ঞান চন্দ্ৰা স্কুলত কিন্তু মাত্ৰ এজন অধ্যক্ষ হিচাপে আছোঁ আৰু নলবাৰী জাতীয় বিদ্যালয়ত আমি 11জন মানুহ গড় দি তাৰ মাজেদি ঠেংগৰ কথা নে গাঁও অঞ্চলত এখন স্কুল পাতিছোঁ কিহৰ কাৰণে জানে নে মই আপোনাক কয় ইংৰাজী মাধ্যমৰ স্কুল পাতিলোঁ আগতে জৈন সমাজৰ এখন স্কুলত আছিলোঁ মই তাত এটা যুগ আছিলোঁ সেয়া আছিলোঁ সমাজত সেৱা মিডিয়ামৰ পিছত CBSE হ'ল ইচ্ছা হ'ল যে এখনি অসমীয়া মাধ্যমৰ স্কুলৰ জাতীয় বিদ্যালয় গুৱাহাটীত যেনেকৈ অসম জাতীয় বিদ্যালয় আছে গুৱাহাটীত ঠিক তেনে আদিত নলবাৰীতো এখন জাতীয় বিদ্যালয় তেনে এক মনোভাৱ লয় যাতে অসমীয়া ভাষা সংস্কৃতিৰ কাৰণে তেনে এক মনোভাৱ লৈ আমি পাতিছোঁ আৰু তেনে এজন ব্যক্তি যদি বহিৰাগত হয় আমি অসমীয়া ভাষাত মোৰ এখন কিতাপ ওলাই আছে কেনেকুৱা কিতাপ লিখিছে আপুনি তাৰমানে এখন প্ৰবন্ধ পুথি বৈৰিছ প্ৰযুক্তিবাদী লেখা আছে বৈৰিছ আৰু তাৰ আগতে প্ৰথমে অনাইছিল এখন কবিতা পুথি দুখত জয়ী পমি এমুঠি দুমুঠি এই দুখন কিতাপ ওলাইছে অসমীয়াত অনুবাদো মই কিতাপ অনুবাদ কৰিছোঁ অসমীয়াৰ পৰা হিন্দী অনুবাদ মই কাম চলি আছে এই বিভিন্ন লিখা মেলা মাজেও মই কৰি থাকোঁ আমাৰ সামাজিক মাধ্যমতো অসমীয়াতে লিখা মেলা কৰি আছোঁ অসমীয়া ভাষা সংস্কৃতিৰ লগত জড়িত হোৱাৰ প্ৰচেষ্টা আছে তেনে স্থলত আমাক যদি বহিৰাগত হয় আমি দুখ পাওঁ
আৰু তাতে আৰু যদি ৰাষ্ট্ৰীয়বাদী দলৰ এজন নেতাই কয় তেতিয়া আমি দেওঁ যে তেওঁলোকে কি কয় কি নকয় এই ধৰণৰ কথা। হয়। আচ্ছা, যি কাৰেংঘৰ গৈছিল, তাৰপিছত কেৱল বহিৰাগত যিসকল লোক কেৱল এটা বিশেষ সম্প্ৰদায়ৰ লোকক বাদ দি, এটা বিশেষ ধৰ্মক বাদ দি বাকী ধৰ্মৰ লোকক এক প্ৰকাৰ আঁকোৱালি ল'ব বুলি চৰকাৰে এক প্ৰকাৰ স্থিতি লৈছিল। তেনে ক্ষেত্ৰত জৈন সম্প্ৰদায়ক যদি আপুনি কোৱাৰ নিচিনা যদি জৈন কাৰণেই মন্ত্ৰীগৰাকীয়ে এনেকুৱা এগৰাকী ৰাষ্ট্ৰীয় দলৰ মন্ত্ৰীয়ে যেতিয়া ক'ব যে বহিৰাগত বুলি, আচলতে কেনেকুৱা ধৰণে এই কথাষাৰ বিশ্লেষণ কৰিব আপুনি? চাওক, সেই মই এষাৰ কথা কৈছোঁ, শৰাইঘাটৰ শেষ ৰং হয়, সেই কথা কৈ মোগলৰ প্ৰসংগ আনি আমাৰ মুছলিম সম্প্ৰদায়ক আক্ৰমণ কৰিছে। এয়া হ'ল এটা খুব সংকীৰ্ণ ৰাজনীতি। এনেকুৱা ধৰণৰ কথা যি মোগলৰ কথা আহি পৰে, শৰাইঘাটৰ এই ধৰণৰ কথা কেৱল মাত্ৰ নিৰ্বাচন আহিলে কয়, এনেকুৱা ধৰণৰ কথাই আচলতে যি ইতিহাস বিকৃত হ'লে যে অনুভৱ নহয় নেকি আপোনাৰ? কি কয়? নিশ্চয় হয়। আপুনি চাব, লাচিতৰ মোগলৰ লগত যিটো যুদ্ধ হয়, তো হিন্দু আৰু মুছলমানৰ যুদ্ধৰ কথা নাই, বা কংগ্ৰেছ বিজেপি এজিপিৰ কথা নাই, নাহে। হয়, সেই ৰং কানাবিতে হৈ থাকে। এইবোৰ না যেতিয়া নিৰ্বাচনৰ আগমুহূৰ্তত আচলতে এতিয়া বিকৃতি কৰা এতিয়া বিকৃত হয়, কাৰণ লাচিতৰ সেনাপতি লাচিতৰ লগত আৰু আছিল এজন আমাৰ বাঘ হাজৰিকা। হয়, আৰু সিভাগে বাবৰৰ যিটো আমাৰ মোগলৰ তাত মানসিংহ আছে, মাৰ্টিন গছৰ হিন্দুৰ হয়, কেনে ধৰণৰ কথা তাত আছিল মোগলসকলৰ সাম্ৰাজ্য বিস্তাৰ কৰা আপোনাৰ। আৰু আপুনি চাওক, ইতিহাসত আপুনি মোগল ইতিহাসত বাদ দি চিন্তা কৰিব নোৱাৰে। এতিয়া আমাৰ নতুন শিক্ষানীতিত হয়, আমাক কৈছে যে মোগল ইতিহাসক বাদ দিব লাগে। যদি মোগলক বাদ দিওঁ আমি লাচিতকো বাদ দিব লাগিব, আমি শিৱাজীক বাদ দিব লাগিব, ৰাণা প্ৰতাপক বাদ দিব লাগিব, কাৰণ তেওঁলোকে মোগলৰ বিৰুদ্ধে যুঁজিছিল। আৰু মহামতী আকবৰক আপুনি কেনেকৈ বাদ দিয়ে? আপুনি ভাৰতবৰ্ষৰ যি সংস্কৃতি, গীত সংগীত আজিও বহুত ওস্তাদবিলাক, মই নকওঁ যে অকল মুছলমানসকলে ওস্তাদ আছে, কিন্তু বহু সংখ্যক ওস্তাদ মুছলমান আছে। আমি গোটেই ভাৰতৰ ইতিহাসে হওক বৰ্তমানে হওক হয়, বৰং চেষ্টা কৰা হৈছে। শ্বাহৰুখ খানৰ চিনেমাক প্ৰত্যাখ্যান কৰা চেষ্টাই কৰা হৈছে, কিন্তু পাৰা নাই, কাৰণ শিল্পী এজনক তেনেকৈ চাব নোখোজে, এজন অভিনেতাক আমি তেনেকৈ ভাৰতৰ মানুহে চাব নোখোজে। তেওঁ কথাবিলাক কি একেবাৰে সংকীৰ্ণ কথা। হয়, ধন্যবাদ ইমান সময় আপুনি আমাক দিয়াৰ কাৰণে। হয়, মোৰ সৈতে আছিল এইগৰাকী নলবাৰী সমাজ জীৱনৰ লগত জড়িত, নতুনকৈ বিতৰ্কত সাঙুৰ খোৱা নলবাৰী যিখন বিদ্যাঞ্চল স্কুল আৰু অসম জাতীয় বিদ্যালয়ৰ নলবাৰী জাতীয় বিদ্যালয়ৰ সভাপতি জিতেন্দ্ৰ কুমাৰ জৈন। আমি বহু কথা পাতিলোঁ আৰু এখেতৰ জৰিয়তে আচলতে এখেতৰ যিটো অৰিহণা বা ছাত্ৰ ছাত্ৰীসকলক এই শিক্ষাৰ জৰিয়তে যিহেতুকে এখেত নিজেই অসমীয়া মাধ্যমত পঢ়ি শিক্ষিত হৈ দুখনকৈ শিক্ষানুষ্ঠানৰ মুৰব্বী হৈ আছে, আমি আশা কৰোঁ নলবাৰী সমাজ জীৱনে তেখেতৰ পৰা আৰু যথেষ্ট পাবলগীয়া আছে। এনেকুৱা ধৰণে যি প্ৰতিবাদৰ সন্মুখীন হৈ আছে, প্ৰতিবাদ কৰি আছে, এনেকুৱা ধৰণৰ প্ৰতিবাদ তেওঁ বৰ্তি থাকক। আমাৰ বাট চাই লোৱা আমাৰ সমাজখনে বাট চাই এক পজিটিভ ধাৰাত যাতে তেখেত থাকে, অটুট থাকে, এই আশা কৰি আজি চৰ্চা ইমানতে সামৰি মাৰিলোঁ। নমস্কাৰ।